নমস্কাৰ বিষয় বিশেষ গ্ৰাউণ্ড জিৰ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো নিৰ্বাচনৰ কিছুদিন আগত বহুত হাক ঢোল বজাই গুৱাহাটীত নিউ গুৱাহাটী অঞ্চলৰ পৰা আমবাৰী অঞ্চললৈ মহাৰাজা পৃথুৰ নামকৰণেৰে এখন বৃহৎ ফ্লাইঅভাৰ উদ্বোধন কৰা হৈছিলে। সেই সময়ত সকলোৱেই সেই ফ্লাইঅভাৰখনত গৈ ফটো উঠিলে, চেলফি উঠিলে, ৰিলছ বনালে। পিছে আজি আমি চাওঁ আহক সেই ফ্লাইঅভাৰখনৰ তলৰ ৰাস্তাৰ দৃশ্য। আমি এতিয়া আছোঁ চানমাৰী পইণ্টত আৰু এয়া হৈছে বহু কোটি টকীয়া মহাৰাজা পৃথু ফ্লাইঅভাৰৰ তলৰ ৰাজপথৰ দৃশ্য। কোটি টকীয়া ফ্লাইঅভাৰৰ তলৰ ৰাস্তাটো কেতিয়া ভাল হ'ব সেইটো এতিয়া আন এক কোটি টকীয়া প্ৰশ্ন। এনেকৈ ৰাইজে সদায় এই বাৰিষাৰ দিনত দুৰ্ভোগ ভুগি এই ৰাস্তাৰে পাৰ হৈ আছে। এয়াও এক প্ৰকাৰৰ উন্নয়ন বুলিয়ে ক'ব পাৰি। এতিয়া প্ৰশ্ন হ'ল এই ৰাস্তাটো কেতিয়া ঠিক হ'ব সেইটোৰ উত্তৰ কোনে দিব? এয়া হৈছে বহু কোটি টকীয়া চানমাৰী ব্ৰিজৰ চানমাৰী পইণ্টৰ তলৰ পৃথু ফ্লাইঅভাৰৰ চানমাৰী পইণ্টৰ তলৰ দৃশ্য। এয়া ব্ৰিজখন যেতিয়া উদ্বোধন হৈছিল পৃথু ফ্লাইঅভাৰ তেতিয়া সাংঘাতিক ধৰণে এটা হাইপ দিয়া হৈছিলে। এতিয়া আপোনালোকক আন এটা দৃশ্য দেখুৱাবলৈ লৈছোঁ। এয়া হৈছে চানমাৰী ফ্লাইঅভাৰৰ তলৰ GMC মাৰ্কেট। ইয়াতে নতুন ফ্লাইঅভাৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ আগলৈকে একাংশ খিলঞ্জীয়া লোকে বিভিন্ন সৰু সুৰা ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰিছিল। কিন্তু নতুন ফ্লাইঅভাৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ লগে লগে এই ব্যৱসায়ীসকলক ইয়াৰ পৰা আঁতৰাই দিয়া হ'ল আৰু ইয়াতে এনেকৈ কিছুমান ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰা হ'ল। এই ষ্ট্ৰাকচাৰবোৰ ফ্লাইঅভাৰখনৰ উদ্বোধনৰ ইমান দিনৰ পিছতো আঁতৰোৱা হোৱা নাই। এতিয়া প্ৰশ্নটো হ'ল ফ্লাইঅভাৰখন ভালকৈ সম্পূৰ্ণকৈ নিৰ্মাণ হোৱাৰ আগতেই ইলেকশ্যনৰ প্ৰতি লক্ষ্য ৰাখি লৰালৰিকৈ ইনগৰেট কৰা হ'ল নেকি?